প্ৰস্তুতি আপোনালোকে দেখিছে, প্ৰস্তুতি তুংগত আছে। খুব কম সময়ৰ ভিতৰত মানে মাথো 4টা দিনৰ ভিতৰত এই অনুষ্ঠানভাগ আয়োজন কৰিব লগা হোৱাৰ কাৰণে অলপ দিনে নিশাই কাম কৰিব লগা হৈছে, কিন্তু খুব সুন্দৰভাৱে প্ৰস্তুতি চলিছে, ভালকৈ কাম হৈ আছে আৰু ভালকৈ হৈ গৈ থাকিব। আমাৰ কথা হ'ল যে আমাৰ সমষ্টিৰ খোৱাং সমষ্টিৰ গাঁও আৰু বাগিচা বস্তি অঞ্চলৰ পৰা প্ৰায় 23 সহস্ৰাধিক বাই ভনীলৈ কালিলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি 10,000 টকাকৈ চেক প্ৰদান কৰা হ'ব। সেই চেক গ্ৰহণ কৰিবৰ কাৰণে আটাইসকল বাই ভনীক নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকক এখন আসন দিব পৰাকৈ সাংঘাতিক ধৰণে ডাঙৰ বৃহৎ আকাৰৰ পেণ্ডেল বনোৱা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই চেক বিতৰণ কৰাৰ লগে লগেই এই গোটেই কাৰ্যসূচীটোৰ সমাপন হ'ব। গতিকে মই সকলোলৈকে অভিনন্দন জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ। এইগৰাকী মুখ্যমন্ত্ৰীৰ দিনত আমাৰ খোৱাং সমষ্টিটো ফলে ফুলে জাতিষ্কাৰ হৈছে। চাৰিওফালে উন্নয়নৰ বন্যা বৈছে, বাট ঘাট ৰাস্তা পদূলি দলং ইত্যাদি নিৰ্মাণ হৈছে। বানপানী মুক্ত হৈছে আমাৰ সমষ্টি। আগতে জানে যে আমাৰ সমষ্টিটোৰ লৰুৱা মৌজাটো বিশেষকৈ বানপানী বুলি ক'লে পৰিচয় আছিলে, কিন্তু আজি সেই লৰুৱাটো বানপানী মুক্ত হৈছে। সকলোফালে এটা সুন্দৰ ব্যৱস্থা। গতিকে এনেধৰণৰ উন্নয়নৰ দিশত আগুৱাই লৈ যোৱা ব্যক্তিগৰাকীয়ে হ'ল মূল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক আৰু তেখেতৰ এই যাত্ৰা সফল হওক, মই তাকে কামনা কৰিছোঁ। সেইটো একান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিলাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয়। তেখেতলোকে নতুন মুখ দিব, পুৰণি মুখ দিব, কেনেকুৱা ধৰণৰ দিব সেইটো তেখেতলোকৰ এখতিয়াৰৰ বিষয়। এই ক্ষেত্ৰত মোক ক'ব লগা বিশেষ একো নাই, কিন্তু মই এই সমষ্টিটোত 10 বছৰ বিধায়ক হিচাপে সেৱা কৰিছোঁ। অনাগত দিনতো যি দলে যি দায়িত্ব দিব সেই দায়িত্ব ল'বৰ কাৰণে মই সাজু হৈ আছোঁ। উদ্যমিতা যিসকল আত্মসহায়ক গোটৰ মহিলাই পইচা পাব তেখেতসকলৰ কাৰণে মূলতঃ সভাখন। তথাপিতো যেতিয়া জনপ্ৰিয় মুখ্যমন্ত্ৰী এগৰাকী আহিব, আমাৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যকৰ্তাও আহিব, ওচৰৰ স্থানীয় ৰাইজো আহিব আৰু মহিলাসকলক এই পইচাটো মানে কেৱল মাত্ৰ এটা ভাল বীজ হিচাপে দিয়ে, যাতে আমি যেনেকৈ শস্যৰ পথাৰত ভাল বীজ দিলে মানে ধুনীয়াকৈ শস্য উৎপাদন হয়, এই 10,000 টকাৰ পৰা তেখেতসকল আৰু স্বাৱলম্বী হ'ব পাৰে। এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাইলৈ আমাৰ মহিলাসকলক বুজাব আৰু আমি আগ্ৰহেৰে বাট চাই আছোঁ। সভাখনো সৰ্বাংগ সুন্দৰ হৈ উঠিছে আৰু কেইটামান ঘণ্টাৰ পাছতে তেখেত আহিব, আমি ভাল পাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াতে হেলিপেডত নমাৰ লগতে আমাৰ খোৱাং চাহ বাগিচা ৰাইজকো তেওঁ দেখা দিব আৰু ইয়াৰ কাৰণে আমি চাহ মৰ্চা আছে, যুৱ মৰ্চা আছে, তেওঁলোকে ইয়াত কাম কৰি আছে। আমাৰ যদিও চৰকাৰী কাৰ্যসূচী হয়, দলীয় ফালৰ পৰা আমি যথেষ্ট কাম কৰি আছোঁ।